নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা DSS গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈ আহিছোঁ। তো এই ক্লাছটোত আমি কিছুমান ফৰ্মুলা আৰু লগতে কিছুমান শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কুৱেশ্যনখিনি কৰাই দিবলৈ চেষ্টা কৰিম, যাতে এক্সামত গৈ এনেধৰণৰ কুৱেশ্যনবিলাক খুব কম সময়ৰ ভিতৰতে আপোনালোকে সলভ কৰিব পাৰে। আৰু এটা কথা আপোনালোকক ইয়াতে জনাই থওঁ, আমি DSS গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কিছুমান PDF আপোনালোকৰ বাবে বনাইছোঁ। যিমানবিলাক কম্পিটিটিভ এক্সামৰ বুকছ আছে সেই বুকবিলাক ষ্টাডি কৰি আপোনালোকৰ DSSৰ সিলেবাস অনুযায়ী আমি এই PDF বিলাক তৈয়াৰ কৰিছোঁ। তো ইয়াতে আপোনালোকে অল সাবজেক্টৰ PDF কেৱল মাত্ৰ 149ত পাই যাব। ঠিক আছে, 149 টকাত গোটেইখিনি সাবজেক্টৰ PDF আপোনালোকে পাই যাব। আৰু সেইখিনি লৈ মোবাইলতে হোৱাটছআপতে আমি আপোনালোকক পঠাই দিম, আৰু আপোনালোকে মোবাইলতে য'তে যায় তাতে আপোনালোকে সেইখিনি পঢ়ি থাকিব পাৰিব। তো যদি PDF খিনি লাগে, আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দেখিছে 8133840965, এইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়। তাতে হোৱাটছআপত মেছেজ কৰি জনাই দিব যে DSSৰ সকলোখিনি PDF লাগে। তো ইংলিছ মিডিয়ামত আমি আপোনালোকক গোটেইখিনি PDF প্ৰভাইড কৰি দিম, কাৰণ আপোনালোকৰ যিটো এক্সাম সেইটো ইংলিছ মিডিয়ামতে হ'ব। সো সেইকাৰণে আমি ইংলিছ মিডিয়ামতে PDF খিনি আপোনালোকৰ বাবে বনাইছোঁ। ঠিক আছে, সো এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। প্ৰথম কুৱেশ্যনটো কি দিছে, দ্য LCM and HCF of two numbers are 315 and 7 respectively. If one number is 35, other is দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 315 আৰু 7। তো তাৰে এটা সংখ্যা যদি 35 হয়, আনটো সংখ্যা কি হ'ব? এতিয়া চাওক, দুটা সংখ্যাৰ লসাগু গসাগু আৰু সেই সংখ্যা দুটাৰ মাজৰ এটা সম্পৰ্ক আমি জানো, আৰু সেইটো আমি শিকি আহিছোঁ। সেই সম্পৰ্কটো কেনেকুৱা হয় চাওক। তো লসাগুটোক আমি LCM বুলি লিখিম, গসাগুটোক HCF বুলি লিখিম, আৰু সংখ্যা দুটাৰ এটাক X বুলি লিখিম আৰু এটাক Y বুলি আমি ধৰি ল'ম। ঠিক আছে, আমি লসাগুটোক LCM বুলি লিখিছোঁ, গসাগুটোক HCF বুলি লিখিছোঁ, সংখ্যা দুটাক X আৰু Y হিচাপে ধৰি লৈছোঁ। তো এতিয়া এই চাৰিটাৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো এনেকুৱা যে LCM ইনটু HCF সমান X ইনটু Y। এইটো হৈছে ইহঁতৰ মাজৰ সম্পৰ্ক, মানে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল। তো ইয়াতে আমি যিমানখিনি দিয়া আছে সেইখিনি বহুৱাই দিলে হৈ যাব। ধৰক এটা সংখ্যা ইয়াত দিয়া আছিলে ন, আমি ধৰি লৈছোঁ X টো 35, বুজি পাইছে? X টো ধৰি লৈছোঁ 35, এতিয়া আমি Y টো উলিয়াব লাগিবগৈ। ঠিক আছে, এতিয়া LCM টো আমাৰ দি থৈছিলে কিমান? 315, HCF টো দি থৈছে আমাৰ 7, X টো আমি 35 ধৰি লৈছোঁ, আৰু Y টো আমি নাজানো, ধৰি লোৱা নাই, মানে X টো দি থৈছে আৰু Y টো উলিয়াব লাগে। এতিয়া এই 35 টো Y লগত পূৰণ হৈছে, এইফালে অহাৰ লগে লগে হৰণ হৈ যাব। তো 315 পূৰণ 7 আৰু এই তলত গুচি আহিব 35, তেতিয়া এইফালে অকল Y টো থাকি যাব। এতিয়া হাতে যদি আমি 35 কাটো 5 বাৰ যাব, 5 এতিয়া 315 হৰণ কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব। তো 315ক যদি আমি 5ৰে হৰণ কৰোঁ, 5 6 গুণ হৈ গ'লগৈ 30, এইফালে নামিলে 1 5 15, 5 3 গুণ 15, 63। তো আমাৰ Y ৰ ভেলুটো কিমান ওলালেগে? Y ৰ ভেলুটো ওলালেগে 63, আনটো সংখ্যা ওলাই গ'ল 63। অপশ্যন ডিত আছে, অপশ্যন ডিটো হৈ যাব শুদ্ধ উত্তৰ। এনেধৰণে আমি লসাগু গসাগুৰ মাজৰ সম্পৰ্ক থকা প্ৰশ্নবিলাক কৰিব পাৰোঁ। নেক্সট আৰু এটা ৰাখিছোঁ, এই প্ৰশ্নটো কৰি চাওক। The LCM and HCF of two numbers are 385 and 11 respectively. If one number is 55, other is, তো ইয়াতো সেম কুৱেশ্যনে হয়, অকল সংখ্যাকেইটা আমি সলনি কৰি দিছোঁ। যদি আগৰ প্ৰশ্নটো আপোনালোকে বুজি পাইছে, তেতিয়া ভিডিঅ'টো প'ষ্ট কৰি ইয়াৰ আনচাৰটো আপোনালোকে কমেণ্টত জনাব পাৰে। দুটা সংখ্যাৰ লসাগু আৰু গসাগু 385 আৰু 11 দিয়া আছে। এটা সংখ্যা 55 হ'লে আনটো সংখ্যা কি হ'ব? সেম মেথড আমি ইউজ কৰিম, যে LCM ইনটু HCF ইকুৱেল X ইনটু Y। ইয়াতে LCM হৈছে 385, HCF হৈছে ইয়াতে 11, এটা সংখ্যা তাৰে 55 আৰু আনটো সংখ্যা আমি উলিয়াব লাগে। তো 55টো এইফালে লৈ অহাৰ লগে লগে হৰণ হৈ যাবগৈ, 385 পূৰণ 11 তলত হ'ব 55, 11 55 কাটিলে 5 বাৰ যাব। ইয়াতো সেম 385 অকল 5ৰে হৰণ কৰি দিলে হৈ যাবগৈ। 385 যদি 5ৰে হৰণ কৰোঁ, 5 7 গুণ 35, নামিলে 3 5 35, 5 7 গুণ আকৌ 35, 77 আমাৰ ওলালে আনচাৰ। 77 ওলাব আমাৰ আনচাৰ। Y ৰ ভেলুটো হ'বগে 77। ঠিক আছে, বুজি পালে? 77, অপশ্যন আমাৰ ডিটো হৈ যাব কাৰেক্ট এনচাৰ। এনেধৰণে আমি প্ৰশ্নবিলাকৰ উত্তৰ উলিয়াব পাৰিম। একদম সহজ লাগিছেনে? যদি আপোনালোকে ভাল পাইছে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো কি দিছে চাওক।
The HCF of two numbers are 16 and the product of two numbers are 6400. What is the LCM? দুটা সংখ্যাৰ গখাও দিয়া আছে 16 আৰু হিহঁতৰ পূৰণফল দি থৈছে 6400 ইহঁতৰ লসাগু নিৰ্ণয় কৰিব দিছে এবাৰ আমাৰ গখাগু আৰু লসাগু দুইটাই দিয়া নাই মানে দুটাৰ ভিতৰত এটাই দিছে এটা হৈছে গখাও 16 তাৰ ভিতৰত লসাগুটো আমাৰ উলিয়াব দিছে এতিয়া আমি কি কৈছিলো যে LCM into HCF সূত্ৰ একেটাই লাগিব আমাৰ LCM into HCF is equal কি পাইছিলো x into y এতিয়া ইয়াতে এবাৰ চাওক আমাৰ x into y ডাইৰেক্ট দি থৈছে মানে সংখ্যা দুটাৰ গুণফল ডাইৰেক্ট দি থৈছে x into y সমান আমাৰ কিমান দি থৈছে 6400 তো ইয়াতে আমাৰ এটোৱে হেল্প কৰিব তো LCM তো আমি নাজানো LCM তো উলিয়ামগে LCM into HCF মানে আমি জানো 16 LCM into 16 is equal x into y মানে কিমান গলো 6400 হল এতিয়া 16 তো অকল হিফালে লৈ যাওক আপোনালোকৰ আনসাৰটো ওলাই যাব 6400 আৰু তলত 16 ৰে হৰণ কৰি দিওক তো 16 এ যদি আমি 64 কাটো 4 বাৰ যাব তো ইয়াৰ আনসাৰটো ওলাবগে 400 400 হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন সি টো হ'ব এতে শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে বুজি পাইছে সকে তো আমি নেক্সট কোৱেশ্চনটো লাগবঢ়ো তেতিয়া নেক্সট কোৱেশ্চনটো কি দিছে The ratio of two numbers are 4:5 and their HCF is 5. What is the sum of the two numbers? দুটা সংখ্যাৰ অনুপাত দি থৈছে 4:5 আৰু ইহঁতৰ গখাও যদি 5 হয় তেন্তে সংখ্যা দুটাৰ সমষ্টি কিমান বা সংখ্যা দুটাৰ যোগফলটো কিমান এতিয়া এই ক্ষেত্ৰত কি কৰিব চাওক আমাৰ অনুপাতত যেতিয়া দিয়া থাকিব প্ৰশ্নবিলাক তেতিয়া ইহঁতক এটা ৰাখিলৈ আমি পৰিণত কৰি লম মানে 4:5 দিয়া আছে ন তাৰে ভিতৰত এটা সংখ্যাক আমি 4x বুলি ধৰি লৈছো আৰু এটা সংখ্যাক 5x বুলি ধৰি লৈছো এতিয়া হিহঁতৰ মাজৰ যেটো কমন হে কমন ডিজিট বা কমন নাম্বাৰটো চাওক তো আমি যদি 4x আৰু 5x ক চাও তাৰ হিহঁতৰ দুইটাৰ মাজতে কমন এটা আছে হেতু হৈছে x মানে হে কমন থকাটোৱে কোৱা হয় HCF কমন থকাটোকে কি বুলি কোৱা হ'ব HCF সমান x আৰু আমাৰ প্ৰশ্নত HCF টো দি থৈছে কিমান 5 ভালকে মন কৰিব আমি যি দুটা ধৰি লৈছিলো 4x আৰু 5x তাৰ পৰা HCF টো পাইছো x আৰু যেটো প্ৰশ্নত আমাৰ HCF দি আছে হেতু হৈছে 5 মানে আমি গম পালো যে x সমান 5 ভালকে মন কৰিব আমি কি পাইছো x সমান 5 হৈ গল এতিয়া এটা সংখ্যা আছিল 4x মানে 4 * 5 4 * 5 কৰিলে এটো হৈ যাব 20 আৰু এটা সংখ্যা আছিল 5x মানে 5 * 5 5 * 5 কৰিলে এটো হৈ যাব 25 হল এটা সংখ্যা হৈ গল 20 আৰু এটা সংখ্যা হৈ গল 25 এতিয়া আমাক কি হতিছিলে সংখ্যা দুটাৰ যোগফল বা সমষ্টি তো সিম্পল 20 আৰু 25 যোগ কৰি দিওক আমাৰ আনসাৰ ওলাই যাব 20 আৰু 25 যোগ কৰিলে হেতু হৈ যাবগে 45 তো 45 হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন এ টো হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে একদমে সিম্পল হয় মান টান নহয় নেক্সট কোৱেশ্চন টো লাগবঢ়ো if three numbers are 2a 5a and 7a respectively then their LCM is যদি তিনটা সংখ্যা ক্ৰমে 2a 5a আৰু 7a তেন্তে হিহঁতৰ লসাগু কিমান হ'ব এতিয়া চাওক সংখ্যা কিটা নরমাল সংখ্যা দিয়া নাই আমাৰ ৰাখি হিচাপত দি আছে এটা হৈছে 2a এটা হৈছে 5a আৰু এটা হৈছে 7a ইহঁতৰ মাজৰ LCM টো আমাক উলিয়াব দিছে তো ইহঁতৰ LCM টো উলিয়াবলৈ যাওতে আমাৰ ইহঁতৰ HCF টো লাগিব মানে হাইয়েস্ট কমন ফেক্টৰটো আমাৰ লাগিব মানে তিনটাৰে মাজত থকা যেটো সাধাৰণ উৎপাদক হেতু আমাক লাগিব তো আমি যদি ভালদৰে লক্ষ্য কৰো 5 5a 2a আৰু 7a এৰ মাজৰ যেটো HCF হেতু হৈছে a কাৰণ a টো সব গুটেই গিটাতে আছে হল a টো পাই গলো এতিয়া বাকি তাৰ পিছত নাম্বাৰ গিটা সব 2 5 আৰু 7 এই তিনিটা সংখ্যাই পৰস্পৰ মৌলিক হয় মানে ইহঁতৰ সাধাৰণ উৎপাদক আৰু সংখ্যা হিচাপত নলাই তো সিম্পল দুটা তিনটা সংখ্যাকে পূৰণ কৰি দিম 2 পূৰণ 5 পূৰণ 7 আৰু তাৰ লগত a পূৰণ কৰি দিয়াৰ লগে লগে আমাৰ এই গুটেই সংখ্যাটো হৈ যাবগে LCM গুটেই যি সংখ্যাটো ওলাবগে যি ৰাখিটো ওলাব হেতুৱে হ'ব আমাৰ LCM তো 2 5 গুণ 10 10 আৰু 7 পূৰণ কৰিলে 70 70 লগত 10 আৰু 7 পূৰণ কৰিলে 70 আৰু ইফালে a তো 70a হৈ যাব আমাৰ LCM 70a হ'ব আমাৰ LCM অপচন এ আছে অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ অপচন এ টো হৈ গল ইয়াত কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন টো কি দিছে ভালকে চাওক এখন গাড়ীয়ে এ নগৰৰ পৰা বি নগৰলৈ 40 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে গতি কৰিছে এ আৰু বিৰ মাজৰ আধা দূৰত্ব গাড়ীখনে 2 ঘণ্টাত অতিক্ৰম কৰে তেতিয়াহলে মুঠ দূৰত্ব কিমান হ'ব A car is traveling from city A to city B at a speed of 40 km/h. Half the distance between A and B is covered by a car in 2 hours. The total distance will be. এতিয়া ভালকে কোৱেশ্চনটো চাব মই ডায়াগ্ৰাম এটা দি আপোনাক বুজাবলৈ চেষ্টা কৰিম
এটো ধৰক এ পইণ্ট আছে এটো বি পইণ্ট আছে হল এৰ পৰা বি লে গাড়ী এখন গৈছে আৰু কিমান স্পিডত গৈছে 40 কিলোমিটাৰ স্পিডত পাৰ আৱাৰ স্পিডত গৈছে ঘণ্টাত 40 কিলোমিটাৰ যাব তো কৈছে যে এ আৰু বিৰ মাজৰ ধৰক এটা সি পইণ্টও আছে এই এৰ পৰা সি লৈকে যাওঁতে গাড়ীখনৰ 2 ঘণ্টা লাগিলে গাড়ীখনে এৰ পৰা সি লৈকে যাওঁতে কিমান ঘণ্টা লাগিলে আধা দূৰত্ব 2 ঘণ্টাত গ'ল মানে টোটাল তেতিয়া ডিসটেন্স কিমান কভাৰ কৰিলে 1 ঘণ্টাত যায় গাড়ীখন 40 কিলোমিটাৰ হয়নে তো টোটাল এৰ পৰা সি লৈকে যাওঁতে গ'ল 80 কিলোমিটাৰ ভালকে মন কৰিব দে এৰ পৰা সি লৈকে যাওঁতে গ'ল টোটাল 80 কিলোমিটাৰ সিৰ পৰা বি লৈকে সেম ডিসটেন্সে হ'ব 80 কিলোমিটাৰে হ'ব কাৰণ আধা বাট বুলি কৈছিলে তো তাৰ পৰা আৰু আধা বাট হ'ব তো হেতু হৈ যাবগে 80 কিলোমিটাৰ এতিয়া দুভা মানে প্ৰথমতে আধা গ'ল 80 কিলোমিটাৰ তাৰ পিছত আধা গ'ল 80 কিলোমিটাৰ এতিয়া টোটালটো যদি আমি উলিয়াবলে হয় 80 যোগ কৰিলে হৈ যাব তো 80 160 কিলোমিটাৰ হয় তো আমাৰ টোটাল যেটো এৰ পৰা বি লৈকে ডিসটেন্স এটো হৈ যাব 160 কিলোমিটাৰ অপচন আমাৰ ডি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছা সকলে কোৱেশ্চনটো ভালকে পঢ়িলে আপোনালোকৰ কিন্তু আনসাৰটো ওলাই যায় ইমান আপোনালোকে ভাবিবলগীয়া কথা নহয় হেকাৰণে যেতিয়া আপোনালোকে কোৱেশ্চনটো সলিউশন কৰিবলৈ যাব দুবাৰ তিনিবাৰকে পঢ়িব যদি প্ৰশ্নটো বুজি নাপায় ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে 5 এৰে হৰণ যোৱা দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটোৰ অংক দুটাৰ যোগফল কিমান What is the sum of the two digit of the largest of two digit divisible by 5 কি কৈছে ভালকে প্ৰশ্নটো চাওক 5 এৰে হৰণ যোৱা দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটোৰ অংক দুটাৰ যোগফল কিমান এটা প্ৰথম কথা হল দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো যদি আমি চাবলৈ যাওঁ দুটা অংকৰ সংখ্যাবিলাক হৈছে ধৰক 10 11 12 এনেকে স্টাৰ্ট কৰি গৈ 99 লৈকে যায় স্টাৰ্টিং হয় 10 ৰ পৰা আৰু শেষ হয় 99 ত এতিয়া যদি আমি চাওঁ 99 টো হৈছে আটাইতকৈ ডাঙৰ কিন্তু এটো আকৌ 5 এৰে হৰণ যাব লাগিব নহয় তো 99 5 এৰে হৰণ না যায় তাৰ পিছত যদি এক কমাই দিও 98 ইয়াকো না যায় তাৰ পিছৰটো হৈছে 97 ইয়াকো না যায় 96 ইয়াকো 5 এৰে হৰণ না যায় 95 আহিলে এই 95 আমাৰ হবগে ইয়াতে যেটো সংখ্যা খুজিছে হেতু হলনে 5 এৰে হৰণ যোৱা দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা হেতু হৈছে 95 এতিয়া কৈছে যে এই সংখ্যাটোৰ অংক দুটাৰ যোগফল কিমান তো আমি গম পালো সংখ্যাটো হৈছে 95 তো 95 ত যিকিটা অংক আছে মানে 9 আৰু 5 এই দুটাৰ যোগফলটো খুজিছে তো 9 পাছে এটো হ'ব 14 আমাৰ আনসাৰটো সিম্পলি ওলাই গল 14 অপচন ইয়াতে সি টো হ'ব কারেক্ট আনসাৰ বুজি পালে প্ৰশ্নটো হেকাৰণে কৈছো ভালকে পঢ়ি চাব প্ৰশ্নটো পঢ়িলে তাৰ পৰা উত্তৰটো ওলাই যায় যদি আপোনালোকে প্ৰশ্নটো বুজি নাপালেতেন তেতিয়া হলে কিন্তু ইয়াতে খেলিমেলি কৰি থৈ গুছি আহিলেতেন হল হেকাৰণে প্ৰশ্নবিলাক যিমান পাৰে প্ৰেক্টিস কৰিব আৰু আমি অলৰেডি ইউটিউবতো বহুত ক্লাস কৰাইছো হেবিলাক ভিডিওবিলাকো আপোনালোকে চাই ৰিভাইজ কৰি লব ঠিক আছে তো আজিৰ ভিডিওত আমি একিটা কোৱেশ্চন আলোচনা কৰিলো নেক্সট ক্লাছত আমি এনে ধৰণৰ কোৱেশ্চন আৰু লৈ আহিম তো হেকাৰণে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকৰ পিডিএফ কিনি লাগে পিডিএফত বহুতো কোৱেশ্চন কভাৰ কৰা হৈছে তো এই পিডিএফ কিনি আপোনালোকে লৈ লব এটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াতে আপোনালোকে WhatsAppত এটা মেছেজ দি দিব যে DSS ৰ পিডিএফ কিনি লাগে তো কেৱল 149 ত আমি আপোনালোক গুটেখিনি সাবজেক্টৰ পিডিএফ প্ৰভাইড কৰি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ